Hello guys, welcome to ND Education. আজিৰ ভিডিঅ'টি সেই সকল ষ্টুডেণ্টৰ বাবে যিয়ে এই বছৰ অৰ্থাৎ 2024 বৰ্ষত এইচএছ অৰ্থাৎ হায়াৰ সেকেন্ডাৰী এক্সাম পাছ কৰি তেওঁলোকে আন্ডাৰ গ্ৰেজুৱেট কোৰ্সত নামভৰ্তি কৰাব বিচাৰে বা অন্য কলেজত তেওঁলোকে ডিগ্ৰীৰ বাবে নিজকে এডমিশন কৰাব বিচাৰে। ওকে, আৰু আমি অলৰেডি গম পাইছো যে এপ্ৰিল মাহৰ প্ৰথমতে তোমালোকৰ সামাৰ্ট পোৰ্টেল ওপেন কৰি দিয়া হৈছে আৰু তাত তোমালোকে ৰেজিষ্ট্ৰেচন তথা প্ৰফাইল কমপ্লিটনৰ বাবে যি স্টেপ কৰিব লাগে। সো তোমালোকে যদি কৰা নাই এতিয়ালৈ সো আজিৰ ভিডিঅ'টিত সেই সকলোখিনি স্টেপ তথা ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিবা বা নিজৰ ইনফৰমেশন কেনেকৈ দিবা, কি ডকুমেন্ট ইয়াত দিব লাগিব, ওকে, সেই সকলোখিনি কথা তথা সকলো কেইটা স্টেপ আজিৰ এই ভিডিঅ'টিত মই দেখাই যাম। সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ'। সো প্ৰথমে তোমালোকে নিজৰ এটা ক্ৰম ব্ৰাউজাৰ বা মোবাইলতে হওক বা পিচিতে কৰা, মই মোবাইলত দেখাই দিছো। তোমালোকে মোবাইলত কৰিলে ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিবা আৰু তাত সাৰ্চ কৰিবা সামাৰ্ট সামাৰ্ট পোৰ্টেল বুলি ধুনিয়াকৈ সাৰ্চ কৰি দিবা। ওকে, এন্ড দেন ফাৰ্ষ্টতে তোমালোকে দেখা পাইছে সামাৰ্ট পোৰ্টেলৰ যেটো অফিচিয়েল ওয়েবসাইট। ওকে, দেন তোমালোকে ইয়াত গুছি যাবা। ওকে, গুছি গলা আৰু চোৱা ইয়াত ধুনিয়াকৈ নোটিস দিয়া আছে কেতিয়া কি হ'ব কি নহয়, নোটিসখিনি তোমালোকে চাই ল'ব পাৰা। ওকে, আই থিংক তোমালোকে নোটিসখিনি গম পাইছা যে ইনকাম সাৰ্টিফিকেট অনলি সাৰ্কেল অফিচৰ আন্ডাৰত যিখন ইনকাম সাৰ্টিফিকেট প্ৰকাশ পায় সেইখনহে একসেপ্ট কৰা হ'ব, কাৰণ ইনকাম সাৰ্টিফিকেট বহুতো বিভাগৰ পৰা তোমালোকক প্ৰদান কৰা হয়। কিছুমান ইনকাম টেক্স ডিপাৰ্টমেন্টৰ পৰা ইনকাম সাৰ্টিফিকেট ল'ব পাৰিবা, অন্য কিবা গাঁও বুঢ়াই লিখি দিলেও তোমালোকৰ ইনকাম সাৰ্টিফিকেট হয়। এইবাৰ হেনেকুৱা হলে নহব, তোমালোকে সাৰ্কেল অফিচৰ পৰা যিখন ইনকাম সাৰ্টিফিকেট পোৱা সেইখনহে আপলোড কৰিলে তোমালোকৰ যি ফি ৱেইভাৰ অৰ্থাৎ 2 লাখৰ তলত যি তোমাৰ পইচা নলয়, অৰ্থাৎ পইচা অলপ কমকৈ লৈ এডমিশনৰ সময়ত সেই কৰিবৰ বাবে তোমালোকে ইনকাম সাৰ্টিফিকেট আপলোড কৰিব লাগিব। এই কথাখিনি অলৰেডি নোটিছত পাবলিশ হৈছে। নোটিছখন যদি চোৱা নাই মই ডেসক্ৰিপচনত সকলোখিনি নোটিছ তথা লিংক দি দিম, তোমালোকে চাই ল'বা। ওকে, এতিয়া তোমালোকে প্ৰথমে ৰেজিষ্টাৰ কৰিবলৈ সাইডত যে তিনিডাল এই আজ দেখা পাইছে বা মেনিউ দেখা পাইছে ইয়াত তোমালোকে ক্লিক কৰি দিবা। ওকে, দেন তল পিনে আহিবা, আহি যি সেউজীয়াকৈ নিউ ৰেজিষ্ট্ৰেচন লিখা আছে তাত তোমালোকে ক্লিক কৰি দিবা। ওকে, ইয়াত ক্লিক কৰি তোমালোকৰ সাইডত ৰেজিষ্ট্ৰেচন ফৰ্মখন ওপেন হৈ যাব। ইয়াত তোমালোকে তোমাৰ নাম, ক্লাছ 10 বা 12ৰ মাৰ্কশিট, যদি তোমালোকৰ ৰিজাল্ট প্ৰকাশ পাইছে তেতিয়া হলে মাৰ্কশিটখনত যিটো নাম থাকিব। ওকে, আৰু যদি তোমালোকৰ ৰিজাল্ট এতিয়ালৈ প্ৰকাশ হোৱা নাই দেন ক্লাছ 10ত যিখন মাৰ্কশিট পাইছিলা সেইখন মাৰ্কশিটত তোমাৰ যিটো শুদ্ধকৈ নাম আছে সেই নামটি তোমালোকে ইয়াত ফিলআপ কৰিব লাগিব। ওকে, দেন তোমালোকৰ এপ্লিকেন্ট ডেট অফ বাৰ্থটো ফিলআপ কৰি দিবা। তোমাৰ ডে কোনটো হয়, ধৰা তোমাৰ 1 তাৰিখে জন্ম, ধৰা তোমাৰ ফেব্ৰুৱাৰীত জন্ম, ধৰা তোমাৰ 2005 চনত 2005 চনত জন্ম, এনেকৈ সিলেক্ট কৰি ধুনিয়াকৈ তোমাৰ গোটেইখিনি ডিটেইলছ শুদ্ধ ধৰণে ইয়াত দি দিবা। লগতে এটা এক্টিভ ইমেইল এড্ৰেছ ইয়াত দিবা, কাৰণ আই থিংক তোমালোকৰ সকলোৰে ইমেইল এড্ৰেছ এটা আছে, সকলোৰে গুগল একাউণ্ট আছে, এটা জিমেইল আছে তোমালোকৰ। সো ইয়াত নিজৰ যেটো জিমেইল এড্ৰেছ সেইটো ইয়াত দি দিবা, কাৰণ ইয়াৰ পৰা তোমালোকৰ নটিফিকেশন হওক বা অন্য কিবা OTP হওক এনেকৈ তোমালোকৰ ইমেইল এড্ৰেছৰ থ্ৰুৰেও যাব পাৰে। ওকে, দেন ইয়াত তোমালোকৰ ইমেইল এড্ৰেছটো দি কিনে তলত পুনৰ ইমেইল এড্ৰেছটি দি দিবা আৰু শেষত এইটো মনত ৰাখিবা, পাছৱৰ্ড বনাব তোমালোকে সকলোৱে জানা। পাছৱৰ্ড এটা বনাই দিবা, এটা কেপিটেল লেটাৰ দিবা, কেপিটেল লেটাৰৰ লগত কেইটামান স্মল লেটাৰ দিবা, ধৰা ৰাজু লিখিলা, কেপিটেল লেটাৰৰ RAJU ৰাজু @123 হেনেকৈ তোমালোকে ধুনিয়াকৈ পাছৱৰ্ড বনাই কিনে কনফাৰ্ম পাছৱৰ্ডত পুনৰ সেই পাছৱৰ্ডটো তোমালোকে ইয়াত এন্টাৰ কৰি দিবা। তোমাৰ যেটো এক্টিভ মোবাইল নাম্বাৰ সেইটো ইয়াত দিবা, ৰি এন্টাৰ কৰিবা মোবাইল নাম্বাৰটো, ক্যাপচা ফিলআপ কৰিবা ইয়াত। এইখিনি তোমালোকে জানা, মই জানো সকলোৱে এইখিনি জানে, সো মই কৰি দেখুৱা নাই। গৈ কিনে ৰেজিষ্টাৰত ক্লিক কৰি দিবা আৰু ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত তোমাৰ যেটো মোবাইল নাম্বাৰ ইয়াত দিছিলা তাত OTP যাব, OTP টো ইয়াত ফিলআপ কৰিবা। ফিলআপ কৰিলে তোমালোকৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হৈ যাব। ওকে, সো যেতিয়া তোমালোকৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হ'ব দেন তোমালোকে লগইন কেনেকৈ কৰিবা, অৰ্থাৎ ইয়াৰ পিছৰ ষ্টেপবোৰ কৰিবলৈ তোমালোকে লগইন কোড কৰিবা। পুনৰ তোমালোকে সামাৰ্ট পোৰ্টেলত আহি যাবা, আহি কিনে পুনৰ এই মেনু তথা এই 3 ডট বা তিনিডাল চিন যি আছে তাত তোমালোকে ক্লিক কৰি দিবা। ওকে, দেন তোমালোকে তলত দেখিছা গৈ থাকিবা লগইন, ইয়েস লগইন অপশনটোত তোমালোকে ক্লিক কৰি দিবা। আৰু এটা মই কথা কওঁ যে তোমালোকৰ যেটো ইয়াত মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিলা সেই মোবাইল নাম্বাৰটোত অলৰেডি তোমালোকৰ যেটো নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ বা এনেকৈ যিখিনি ডিটেইলছ হয় তোমালোকৰ মোবাইলত মেছেজ যোগে গুছি যাব। সো সেইটো তোমালোকে ভাল ধৰণে সেভ কৰি ৰাখিবা। ওকে, সো লগইনত ক্লিক কৰিলা, লগইনত ক্লিক কৰাৰ পিছত তোমালোকক ইয়াত সাইডত কি দিব দিছে, এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ, অৰ্থাৎ ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াতো শো কৰে, অৰ্থাৎ ৰেজিষ্ট্ৰেচন হৈ যোৱাৰ লগে লগে তোমালোকৰ ইয়াত আগতে তোমালোকক শো কৰি দিব, নহলে তোমাৰ যেটো মোবাইল নাম্বাৰ দিছা তাত ৰেজিষ্ট্ৰেচন নাম্বাৰটো গুছি যাব।
নহ'লে মই যেটো কৈছিলো ইমেইল এড্ৰেছ সেই ইমেইল এড্ৰেছটো তোমালোকে ইয়াত দি দিব পাৰা মই ইমেইল এড্ৰেছটো দি দিছো ইমেইল এড্ৰেছটো দি কিনে তলত পাসওয়াৰ্ডটো তোমালোকে দি দিবা ওকে যেটো পাসওয়াৰ্ড বনাইছিলা ওকে আমি পাসওয়াৰ্ডটো দি দিলো দেন যেটো ক্যাপচা আছে হেতু ইয়াত ফিল আপ কৰি দিবা কি আছে 515272 515272 ওকে দেন তোমালোকে লগইনত ক্লিক কৰি দিবা তোমালোকে সাকসেসফুলি লগইন কৰাৰ পিছত এনেকৈ এখন পেজ ওপেন হ'ব ওকে পেজখনত তোমাৰ কি লিখা আছে পোনপ্ৰথমে তোমালোকৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো কমপ্লিট হৈ গল ইয়াৰ পিছত তোমালোকে ফিল প্ৰফাইল ডিটেইলছ অৰ্থাৎ নিজৰ নাম বা তোমাৰ এনেকৈ বিভিন্ন ধৰণৰ ডিটেইলছ ইয়াত তোমালোকে ফিল আপ কৰিব লাগিব তথা ডকুমেন্ট ইয়াত আপলোড কৰিব লাগিব সেকেন্ড স্টেপত আৰু থাৰ্ড স্টেপত সিলেক্ট প্ৰগ্ৰাম বা ইনষ্টিটিউশন যিখনত তোমালোকে পঢ়িব বিচাৰা বা যিখনত এপ্লাই কৰিব বিচাৰা হেতু থাৰ্ড প্ৰসেছত গৈ কিনে তোমালোকে কৰিব পাৰিবা সো মই স্টেপ বাই স্টেপ গোটেইটা প্ৰসেছ দেখাই দি আছো সো ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পিছত তোমালোকে ফিল প্ৰফাইল ডিটেইলছত যাবৰ বাবে তলপিনে যাবা তোমালোকে ওকে গৈ কিনে ইয়াত তোমাৰ নাম আহিব ৰেজিষ্ট্ৰেচন নাম্বাৰ আহিব সকলোখিনি ডিটেইলছ আহিব গৈ কিনে তলত যি কমপ্লিট ইয়োৰ প্ৰফাইল এটো দেখিছা তাত তোমালোকে ক্লিক কৰি দিবা ওকে yes কমপ্লিট ইয়োৰ প্ৰফাইলত তো তোমাৰ তিনিটা অপচন আছে এটা প্ৰফাইল ডিটেইলছ দিব লাগিব সেকেন্ডত তোমাৰ আদাৰ ডিটেইলছ কিছুমান আছে যে তুমি কি ক্যাটাগৰীত হয় বা তুমি অমুক ক্যাটাগৰীৰ আন্ডাৰত পৰা নে বা তুমি কিবা এক্সাম দিছা নে হেনেকুৱা কোৱেশ্চন থাকে কেটামান লগতে থাৰ্ড যেটো আপলোডছ অৰ্থাৎ ইয়াত তোমালোকে ডকুমেন্ট আপলোড কৰিব লাগিব ওকে সো পাৰ্সোনাল ডিটেইলছত তোমালোকে জানা পোনপ্ৰথমে তোমালোকৰ নামটো হুদিব অৰ্থাৎ নামটো আগৰ দৰে ইয়াত থাকিবয়ে কাৰণ তুমি অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছা সো তোমাৰ নামটো ইয়াত ধুনিয়াকৈ আহি যাব লগতে তোমাৰ জেন্ডাৰটো ইয়াত সিলেক্ট কৰি লবা ওকে জেন্ডাৰটো সিলেক্ট কৰিলো দেন তোমাৰ ডেট অফ বাৰ্থটো ধুনিয়াকৈ ইয়াত সিলেক্ট কৰি লবা তাৰ পিছত ডেট অফ বাৰ্থটো তুমি ইয়াত ধুনিয়াকৈ সিলেক্ট কৰাৰ পিছত তোমালোকৰ কাখত আহি যাব যে তোমাৰ কিমান বছৰ হৈ আছে বা কিমান মাহ ধুনিয়াকৈ সাইডত আহি যাব ওকে দেন সিলেক্ট ক্যাটাগৰী তুমি কোনটো ক্যাটাগৰীৰ আন্ডাৰত পৰা বা তোমাৰ কাষ্ট কি তুমি জেনাৰেল হয় বা শিডিউল কাষ্ট জেনাৰেলৰ আন্ডাৰত ইডব্লিউএছ পৰে সো মই ইডব্লিউএছ যদি ইয়াত ক্লিক কৰো দেন তোমালোকে আপলোড কৰাৰ সময়ত ইডব্লিউএছ সাৰ্টিফিকেটখন তোমালোকৰ থাকিব লাগিব সো যদি তোমাৰ ইডব্লিউএছ সাৰ্টিফিকেটখন নাই দেন তোমালোকে ডাইৰেক্ট জেনাৰেলটো সিলেক্ট কৰিবা ওকে সো তোমাৰ যিখন সাৰ্টিফিকেট আছে ইয়াত কাষ্ট সাৰ্টিফিকেট বেলেগ কাষ্ট সিলেক্ট কৰিলো যদি তোমালোকৰ সাৰ্টিফিকেট আছে দেন তুমি সিলেক্ট কৰিবা ওকে আৰু জেনাৰেল জানাই জেনাৰেলৰ কাষ্ট সাৰ্টিফিকেট নাথাকে সো যদি জেনাৰেল হয় তোমালোকে জেনাৰেলত ক্লিক কৰি দিবা ওকে দেন তোমালোকৰ এপ্লিকেন্ট ৰেজিষ্টাৰ্ড ইমেইলটো সাইডত আহি যাব কাখত এল্টাৰনেট ইমেইল এটা যদি তোমাৰ কোনবা পেৰেন্টছৰ হক বা তোমাৰ ভাইটি ভন্টিৰ ইমেইল এড্ৰেছ আছে সাইডত তোমালোকে দি দিবা দেন ৰেজিষ্টাৰ্ড এপ্লিকেন্ট মোবাইল নাম্বাৰটো আহি যাব তাৰ পিছত তোমাৰ পেৰেন্টছ বা গাৰ্জেনৰ কিবা মোবাইল নাম্বাৰ আছে যদি সাইডত দি দিবা আৰু তোমাৰ ব্লাড গ্ৰুপটো তুমি যদি নাজানা দেন দিব নালাগে কাৰণ সাইডত যেটোত ষ্টাৰ মাৰ্ক নাথাকে হেতু নিদিলেও হয় সো মই ব্লাড গ্ৰুপটো জানো এ পজিটিভ মই ব্লাড গ্ৰুপটো ইয়াত সিলেক্ট কৰি দিলো তোমালোকে ব্লাড গ্ৰুপ যদি জানিব বিচাৰা কাখৰ ডক্টৰ বা হস্পিটালত গৈ কিনে হেতু চেক কৰি লব পাৰা ওকে দেন ডু ইউ হ্যাভ ডোমিসাইল অফ আসাম তুমি অসমৰ বাসিন্দা হয়নে ইয়েস দেন তোমালোকে এটো ইয়েস কৰি দিবা আর ইউ আ সিটিজেন অফ ইন্ডিয়া হেতু সকলে জানা আমি ইন্ডিয়া তথা ভাৰতৰ বাসিন্দা ইয়েস অফ কোর্স দেন রিলিজন তোমাৰ কি তুমি ইসলাম হয় বা তুমি হিন্দু হয় কি হয় ইয়াত সিলেক্ট কৰি কিনে ধুনিয়াকৈ দি দিবা ওকে দেন সিলেক্ট আইডি প্ৰুফ এটো মই কৈ দু ইয়াত তোমাৰ কি কি আছে এটা আছে পান কাৰ্ড স্কুল আইডি কাৰ্ড পাসপোর্ট ভোটাৰ আইডি ৰেশন কাৰ্ড উইথ ফটোগ্ৰাফ বেংক পাসবুক উইথ ফটোগ্ৰাফ ড্ৰাইভিং লাইসেন্স certificate from the head of the institution last attended with his her photograph on it other valid government identity okay যদি তোমালোকৰ ইয়াৰ এটাও নাই বা তোমাৰ যদি কিবা অন্য গভৰ্নমেন্ট তোমাৰ ফটো সহকাৰে থকা কিবা আইডেন্টিটি আছে ধৰা তোমাৰ আধাৰ কাৰ্ডো যদি আছে দেন তোমালোকে তলত যেটো আছে আদাৰ ভ্যালিড গভৰ্নমেন্ট আইডেন্টিটি উইথ ফটোগ্ৰাফ তাত ক্লিক কৰি কিনে সেই আইডি তথা সেই আধাৰ কাৰ্ডখনৰ যেটো নাম্বাৰ সাইডত তোমালোকে ইয়াত দি দিবা ওকে মোৰ পান কাৰ্ড আছে সো মই ইয়াত ধুনিয়াকৈ পান কাৰ্ডটো সিলেক্ট কৰিম আৰু পান কাৰ্ডৰ নাম্বাৰটো সাইডত দি দিম ওকে দেন ফ্যামিলি ডিটেইলছ দিবা তোমাৰ মাৰ নাম কি হয় মাই কি কৰে অকুপেশন চাবা হোম মেকাৰ এনেকে
যদি মাই একো নকৰে দেন নট এপ্লিকেবলত তোমালোকে ক্লিক কৰি দিবা দেন মাদাৰ কোৱালিফিকেশ্যন মাই কিমানলৈ পঢ়িছে তোমাৰ পোষ্ট গ্ৰেজুৱেট গ্ৰেজুৱেশ্যন নন গ্ৰেজুৱেট বা কি হয় কি নহয় সেইটো তোমালোকে ইয়াত ক্লিক কৰি দিবা ওকে যদি অফিচত কিবাহত কাম কৰে অফিচ এড্ৰেছটো দিব পাৰা নিদিলেও হয় বা মাদাৰ্ছ কোৱালিফিকেশ্যনটো তুমি ইয়াত নিদিলেও হয় জাষ্ট তোমালোকে যদি অনলি মাদাৰ্ছ নেমটো এণ্টাৰ কৰা বাকী ডিটেইলছখিনি নিদিয়া দেন তোমাৰ প্ৰব্লেম নহয় কাৰণ ছাইডত ষ্টাৰ মাৰ্ক নাই ওকে দেন মাদাৰ্ছ মোবাইল নাম্বাৰ আছে যদি দিবা নাই যদি দিব নালাগে দেন ফাদাৰ্ছ নেম ওকে ফাদাৰ্ছ নেমটো কিন্তু দিব লাগিব ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই যদিও তোমাৰ দেউতাৰ নামটো দিবা দেউতাই কি কৰে কি নকৰে এইখিনি ধুনীয়াকৈ দিবা ওকে অফিচ এড্ৰেছ দিবা যদি অফিচত কাম কৰে ফাদাৰ্ছ মোবাইল নাম্বাৰ যদি আছে দেন তোমালোকে দিব পাৰা ওকে দেন ফাদাৰ ইয়ৰ গাৰ্জিয়ান দেউতা তোমাৰ গাৰ্জিয়ান হয় নে নহয় য়েছ হয় যদি হয় দিবা যদি দেউতা নাই তোমাৰ গাৰ্জিয়ান বেলেগ হয় দেন তোমালোকে ন দিব পাৰা ওকে দেন ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ এটা দিবা যে তোমাৰ নাম্বাৰটো যদি হেৰুৱাই যায় দেন তোমাক ইমাৰ্জেঞ্চি কণ্টেক্ট কৰিবলৈ কোনটো নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে তুমি দেউতাৰ বা মাৰ নাম্বাৰটো ইয়াত দি দিব পাৰা দেন কম্বাইণ্ড ফেমিলি ইনকাম তোমাৰ ফেমিলি ইনকাম কি হয় বছৰত ওকে লেছ দেন 1 লাখ 1 লাখৰ তলত আপ টু 2 লাখ আপ টু 3 লাখ আপ টু 4 লাখ 5 লাখ 6 লাখ 7 8 এনেকৈ দি দিব পাৰা ওকে যদি নট এপ্লিকেবল হয় অৰ্থাৎ ইয়াৰ এটাও নহয় দেন তোমালোকে নট এপ্লিকেবলত ক্লিক কৰিব পাৰা ওকে দেন তোমাক দিছে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ ওকে হেভ ইউ এভাৰ এনৰল্ড ইন ইউনিভাৰ্চিটি অট'নমাছ কলেজেছ বিফৰ এইটো চোৱা এইটো তোমালোকৰ ক্ষেত্ৰত নহ'ব ইউনিভাৰ্চিটি আণ্ডাৰততো তোমালোকে HS কৰা নাই তুমি HS কৰিছা আছাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ আণ্ডাৰত ওকে চ' যিসকলে আছাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ আণ্ডাৰত কৰিছা তোমালোকে এইটো ন বুলি চিলেক্ট কৰি দিবা কাৰণ সেইখন ইউনিভাৰ্চিটি নহয় এটা তোমালোকৰ অৰ্গেনাইজেশ্যন হয় ওকে চ' এইটো তোমালোকৰ ক্ষেত্ৰত নয়ে হ'ব প্ৰায় দেন তোমালোকৰ দিছে আদাৰ কেটেগৰী বা কোৱাটা পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিজ PWD অৰ্থাৎ তোমালোকে যদি বিশেষভাৱে সক্ষম হয় দেন ইয়াত য়েছ কৰিবা চিলেক্ট কৰিবা আৰ ইউ এন এক্স ছাৰ্ভিচমেন হয় যদি য়েছ কৰিবা এইটো জানাই কি হয় কি নহয় এইটো তোমাৰ নিজৰ ওপৰত ডিপেণ্ড হ'ব আৰ ইউ আৰ ডিপেণ্ডেণ্ট অফ ফ্ৰীডম ফাইটাৰ হয় যদি দিবা যদি স্পৰ্ট কোৱাটা আছে দেন দিব পাৰা যদি কিবা স্পৰ্টছৰ তোমাৰ চাৰ্টিফিকেট আছে নেশ্যনেল লেভেল হওক বা ষ্টেট লেভেল দেন এইটো তুমি য়েছ কৰি দিব পাৰা ওকে দেন তোমালোকৰ এড্ৰেছখিনি ভালকৈ দিবা তোমাৰ এড্ৰেছ লাইন 1 এড্ৰেছ লাইনটো গোটেইখিনি ফিল আপ কৰিব লাগিব চোৱা এড্ৰেছ লাইন 1ত তোমালোকৰ হাউচ নেম যদি আছে হাউচ নেমটো দিব পাৰা নহ'লে হাউচ নাম্বাৰ দিব পাৰা দেন এড্ৰেছ লাইনটোত তোমাৰ এৰিয়াৰ নাম দিবা আৰু তোমাৰ ষ্ট্ৰীটৰ নামটো দি দিবা ওকে ইমান দিব নালাগে দেন কাউণ্ট্ৰি চিলেক্ট কৰিবা ষ্টেট কি হয় ইয়াত আহিয়ে যাব নিজে নিজে কাউণ্ট্ৰি চিলেক্ট কৰাৰ পিছত যদি অসম হয় অসম চিলেক্ট কৰিবা দেন ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবা এণ্ড দেন তোমাৰ পিন কোড কি হয় ইয়াত দি দিবা সেইখিনি তোমালোকে জানা দেন 7 নেক্সটত তোমালোকে ধুনীয়াকৈ ক্লিক কৰি দিবা ওকে ওকে ষ্টুডেণ্ট তোমালোকে এইখিনি ফৰ্ম ফিল আপ কৰাৰ পিছত পুনৰবাৰ তোমাৰ প্ৰফাইলৰ ডিটেইলছখিনি ভাল ধৰণে ইয়াত আহি যাব চ' তোমালোকে চেক কৰি ল'বা যে সকলোখিনি তোমালোকৰ শুদ্ধ হৈ আছে নে নাই যে তোমাৰ নামটো তোমাৰ জেণ্ডাৰটো তোমাৰ ডেট অফ বাৰ্থ ওকে ডেট অফ বাৰ্থ হিচাপে তোমাৰ বছৰটো ঠিকে আছে নে নাই নহ'লে তোমাৰ কাষ্ট ঠিকে আছে নে নাই ব্লাড গ্ৰুপ ৰিলিজন নেশ্যনেলিটি ডু ইউ হেভ ডমিচাইল অফ আছাম য়েছ ৰেজিষ্টাৰ্ড ইমেইল এনেকৈ সকলোখিনি ডিটেইলছ তোমাৰ ইয়াত ঠিকে আছে নে নাই এবাৰ ভালকৈ তোমালোকে চাই ল'বা ওকে এণ্ড দেন চোৱাৰ পিছত তোমালোকে তললৈ যাবা ফেমিলি ডিটেইলছ পাবা ওকে ফেমিলি ডিটেইলছখিনি তোমালোকে ধুনীয়াকৈ চাই ল'বা লগতে আদাৰ কোৱাটা অৰ্থাৎ এতিয়ালৈ যি কৰিলা সকলোখিনি তোমালোকৰ ইয়াত ধুনীয়াকৈ আছে যদি কিবা এটা ভুল হৈ আছে নহ'লে যদি কিবা এডিট কৰিব বিচাৰা অৰ্থাৎ ইয়াত কিবা এটা ভুল হৈ আছে তো আপডেট কৰিব বিচাৰা দেন আপডেট ডিটেইলছত তোমালোকে ক্লিক কৰি দিবা এণ্ড দেন যদি সকলোখিনি শুদ্ধ হৈ আছে তোমালোকে প্ৰচিড টু নেক্সটত ক্লিক কৰি দিবা ওকে দেন ইয়াৰ পিছত তোমালোকে প্ৰচিড টু নেক্সটত ক্লিক কৰিবা আৰু তাৰ পিছত তোমালোকৰ সন্মুখত আদাৰ ডিটেইলছ ফিল আপ কৰিব আহিব চোৱা ইয়াত কি সুধিছে ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱাৰ্ছ কণ্টিনিউৱাছ অৰ ইমাৰ্জেঞ্চি মেডিকেল এটেনশ্যন যদি তোমাৰ কিবা বেমাৰ আছে য়েছ কৰিবা নহ'লে নকৰিবা ওকে দেন সুধিছে ডু ইউ বিলং টু মৰাণ কমিউনিটি যদি মৰাণ কমিউনিটিৰ পৰা হয় তোমালোকে ইয়াত য়েছ কৰিবা নহ'লে নকৰিবা ওকে দেন সুধিছে ডু ইউ বিলং টু ফ্ৰেঞ্চ ভিলেজ অফ আছাম যদি হয় য়েছ নহ'লে নহয় এইটো তোমাৰ নিজৰ ওপৰত ডিপেণ্ড হ'ব ওকে
সো মোৰ এইখিনি নহয় সো নো কৰি দিছোঁ দেন ডু ইউ বিলং আৰবান ৰুৰাল সেমি আৰবান মেট্ৰপলিটান এৰিয়া ইয়েছ কোনটো হয় তোমালোকৰ চহৰত থাকা নে নগৰত থাকা নে মেট্ৰপলিটানত থাকা এই সকলোখিনি তোমালোকে ইয়াত ক্লিক কৰি দিবা আমাৰ আৰবান হ'ব সো ইয়াত আমি ক্লিক কৰি দিলোঁ এণ্ড দেন তোমাক সুধিছে আৰ ইউ সন ডটাৰ অফ প্ৰেজেণ্ট এমপ্লয় অফ ইউনিভাৰ্চিটি কলেজ ইউনিভাৰ্চিটি বা কলেজ এখনত কাম কৰে নেকি তোমাৰ দেউতাই বা মাই ওকে এইটো তোমালোকে হয় যদি হয় ক'বা নহ'লে নহয় ক'বা দেন সুধিছে ডু ইউ হেভ মাইগ্ৰেশ্যন চাৰ্টিফিকেট যদি তোমাৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট এখন আছে যদি আছে ইয়েছ কৰিবা নহ'লে ন কৰিবা ওকে দেন সুধিছে ডু ইউ হেভ ট্ৰান্সফাৰ চাৰ্টিফিকেট ফ্ৰম ইয়ৰ স্কুল বা কলেজ স্কুল বা কলেজৰ পৰা তুমি ট্ৰান্সফাৰ হৈছা নেকি বা চাৰ্টিফিকেট আছেনে নাই এইটো সুধিছে ইয়েছ হ'লে ইয়েছ নহ'লে ন দেন কি সুধিছে তোমালোকৰ কেণ্ডিডেটছ হেভিং NCC BC চাৰ্টিফিকেট আছেনে নাই নো দেন সুধিছে হেভ ইউ এটেণ্ড এনি স্পেচিয়েল কেম্প আণ্ডাৰ দ্য নেশ্যনেল ছাৰ্ভিচ স্কিম যদি হয় ইয়েছ নহ'লে ন কৰিবা ওকে দেন সুধিছে লেংগুৱেজ প্ৰফিচিয়েঞ্চি ৰিডিং ৰাইটিং এণ্ড স্পিকিং প্ৰথমতে দিছে তোমাৰ আছামিজ লেংগুৱেজটো তোমালোকে কি কৰিব পাৰা ৰিডিং কৰিব পাৰো ইয়েছ ৰাইটিঙো কৰিব পাৰো লগতে স্পিকিঙো কৰিব পাৰো তাৰপিছত হিন্দীটো তোমালোকে ৰিডিং কৰিব পাৰো দেন ৰাইটিঙো কৰিব পাৰো দেন স্পিকিঙো কৰিব পাৰো দেন সুধিছে ইংলিছ লেংগুৱেজটো কি কৰিব পাৰা ৰিডিং কৰিব পাৰো ৰাইটিং কৰিব পাৰো স্পিকিঙো কৰিব পাৰো আৰু অন্য কিছুমান লেংগুৱেজ যদি পাৰা সেইটো ইয়াত নামটো দিবা আৰু সেইটো মেনশ্যন কৰি দিবা নিদিলেও হয় মেইন হিন্দী ইংলিছ আৰু অসমীয়া এই তিনিটা মেইন কাৰণে তোমালোকে এই তিনিটাৰ বাবে কি কৰিব পাৰা অৰ্থাৎ তিনিওটা জানে আই থিংক সকলোৱে সো এইটো সিলেক্ট কৰি দিবা ওকে এইখিনি ভালদৰে সিলেক্ট কৰি তোমালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা ওকে এইখিনি কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেকৈ আহিব যে আদাৰ ডিটেইলছ হেভ সাকসেসফুলি সেভড ওকে অৰ্থাৎ সাকসেসফুলি সেভ কৰা হৈ গ'ল দেন তোমালোকে এতিয়া ডকুমেণ্ট আপলোড দিব লাগিব কি ডকুমেণ্ট তাৰে আগতে তোমাক কিছুমান সুধিছে ডু ইউ হেভ এনি ইলনেছ এইখিনি অৰ্থাৎ আদাৰ ডিটেইলছখিনি অলৰেডি যে মই দিলোঁ সেইখিনি সকলোখিনি শুদ্ধকৈ দিছোঁ নে দিয়া নাই এবাৰ তোমালোকে চাই ল'বা ফাইনেল ছাবমিট কৰাৰ আগতে ওকে ধুনীয়াকৈ ইয়াত চাই ল'বা ওকে সকলোখিনি ঠিকে আছে যদি তোমালোকে ইয়াত প্ৰচিড টু নেক্সটত ক্লিক কৰি দিবা হৈ গ'ল এতিয়া আপলোড তথা ডকুমেণ্ট আপলোডৰ বাবে তোমালোকে কি কৰিব লাগিব প্ৰথমে ইনষ্ট্ৰাকশ্যনখিনি চাই লোৱা যে যিটো ফটো বা সিগনেচাৰ তোমালোকে ইয়াত আপলোড দিবা ডিজিটেল ভাবে সেইটো তোমালোকৰ JPG বা JPEG ফৰমেটত হ'ব লাগিব ইমেজখন PDF হ'লে নহ'ব এণ্ড দেন কৈছে যে 10 KB পৰা 500 KB ভিতৰত হ'ব লাগিব এইটো তোমালোকে প্ৰথমে বনাই ল'বা এইখিনি কৰাৰ আগতে তোমালোকে ডকুমেণ্টখিনি শুদ্ধ ধৰণে শুদ্ধ ফৰমেটত ৰেডি কৰি ৰাখিবা ওকে আই থিংক তোমালোকে জানা কেনেকৈ এইটো কনভাৰ্ট কৰে যদি নাজানা কেনেকৈ বনাই কেনেকৈ কি কৰে কমেণ্ট কৰিবা মই ইয়াৰ ওপৰতো ভিডিঅ' দিব ট্ৰাই কৰিম দেন তোমাক দিছে ডকুমেণ্ট চাৰ্টিফিকেট মাৰ্কশ্বিট এনেকুৱা যিসকল ডকুমেণ্ট তোমাক PDF আকাৰত আপলোড দিব দিছে তাৰেও তোমাৰ লিমিটটো দিছে 10 KB পৰা 500 KB ভিতৰত হ'ব লাগিব ওকে প্ৰথমে তোমাক দিছে যে ফটো JPEG বা JPG ফৰমেটত ফটোটো তোমালোকে সিলেক্ট ফাইলত যাবা সো ষ্টুডেণ্ট তোমালোকে সিলেক্ট ফাইলত গৈ সিলেক্ট কৰি লোৱাৰ পিছত ষ্টাৰ্ট আপলোডত ক্লিক কৰি দিবা ওকে দেন তোমালোকৰ ধুনীয়াকৈ আপলোড হৈ কিনে তোমাৰ যিটো ফটো বা ডকুমেণ্ট দিবা ইয়াত তলত ধুনীয়াকৈ আহি যাব ওকে যদি শুদ্ধ হয় বা যদি ভুলকৈ আহিছে তেন ডিলেটত টিপি পুনৰ তোমালোকে আপলোড কৰিব পাৰিবা ওকে এনেকৈ সিগনেচাৰটো দিবা ID proof অৰ্থাৎ যেটো ID proof তোমালোকে তাত দিছিলা মই পান কাৰ্ড দিছিলো বা তুমি যদি আধাৰ কাৰ্ড দিছা বা এনি ডকুমেণ্ট দিছা হেতু তোমালোকে ইয়াত ID proof হিচাপে আপলোড কৰিব লাগিব দেন proof of permanent residence of Assam অৰ্থাৎ ইয়াত PRC ভোটাৰ আইডি দিবই লাগিব নেকি নহয় ইয়াত যি উল্লেখ আছে তাৰে যিকোনো এখন দিলেহে হ'ব তোমালোকৰ যদি একোৱে নাই তোমালোকৰ বাৰ্থ সাৰ্টিফিকেটটো আছে হেতু ইয়াত আপলোড কৰি দিলে হ'ব তোমালোকৰ আধাৰ কাৰ্ডও যদি নাই বা তোমাৰ ভোটাৰ আইডি নাই তোমাৰ ডাইৰেক্ট স্কুল আইডিটো ইয়াত আপলোড কৰিলে হ'ব ইয়াত দিছে লগতে কাষ্ট সাৰ্টিফিকেটখনো ইয়াত আপলোড কৰিলে হ'ব ওকে সো মোৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড ইয়াত দি দিম এণ্ড দিছে ইনকাম সাৰ্টিফিকেট ইয়েস ইনকাম সাৰ্টিফিকেটটো ইয়াত লাগিব অলৰেডি মই প্ৰথমতে কৈছো সো ইনকাম সাৰ্টিফিকেটটো তোমালোকৰ
কি কৈছে PDF ফৰ্মেটত হ'লে হ'ব বা JPG ফৰ্মেটত হ'লেও হ'ব PDF ফৰ্মেটত দিলে ভাল যিহেতু ডকুমেণ্ট হয় দুখনতকৈ বেছি পেজ থাকিলে ডকুমেণ্ট হ'লে তোমালোকৰ PDF ফৰ্মেটতে দিবা ওকে এনে তোমালোকৰ শুদ্ধ ধৰণে ইয়াত আপলোড কৰি দিয়াৰ পিছত তোমালোকৰ যদি PDF আকাৰত দিছা যদি চাব বিচাৰিছা এখন শুদ্ধ হৈছে নে নাই ইয়াত যেটো চকুৰ সিম্বল আছে হেতুত ক্লিক কৰি কিনে তোমালোকে হেখন চেক কৰি চাব পাৰা ওকে দেন যদি সকলোখিনি শুদ্ধ আছে প্ৰিভিউ ইওৰ প্ৰফাইলত ক্লিক কৰি দিবা ওকে দেন তোমালোকৰ আগত ধুনিয়াকৈ প্ৰফাইলৰ গুটেখিনি ডিটেইলছ আহি যাব প্ৰথমৰ পৰা সো ভাল ধৰণে সকলোখিনি তোমালোকে ইয়াত চেক কৰি লবা তোমাৰ সকলোখিনি ডিটেইলছ ঠিকে আছে নে নাই বা তুমি যি সিলেক্ট কৰিছিলা শুদ্ধ ধৰণে সিলেক্ট কৰিছিলা নে নাই লগতে তোমাৰ ফটো তোমাৰ সিগনেচাৰ বা তোমাৰ যি ডকুমেণ্ট যদি চাব বিচাৰা ভিউ ফাইলত ক্লিক কৰি এনেকৈ সকলোখিনি বস্তু তথা সকলোখিনি ডিটেইলছ তোমালোকে যদি শুদ্ধ হৈ আছে দেন ইয়াত যেটো বক্স দেখিছা ইয়াত ক্লিক কৰি কিনে তোমালোকে কনফাৰ্ম এণ্ড লক ক্লিক কৰি দিবা ওকে সো ভাল ধৰণে তোমালোকে এইখিনি চাই কিনে কনফাৰ্ম এণ্ড লকত ক্লিক কৰি দিবা Are you sure you want to submit your profile? আৰু এইটো সাবমিট কৰাৰ পিছত তুমি পুনৰাই পিছত শুধৰাব নোৱাৰিবা সো গুটেইখিনি যদি শুদ্ধ হৈ আছে তোমালোকে ওকে মাৰিবা যদি ভুল হৈছে কেনসেল মাৰি পুনৰ তুমি এডিট কৰি লবা সো মই চালো সকলোখিনি শুদ্ধ হৈ আছে সো ইয়াত মই ওকে ক্লিক কৰি দিম হৈ গল সো ইয়াত দিছে profile submitted successfully you can now apply for programs সো এতিয়া হল তোমালোকে প্ৰফাইলটো কমপ্লিট কৰাৰ পিছত তোমালোকৰ ৰিজাল্ট আহি গৈছে ওকে ৰিজাল্ট দিয়াৰ আগত যদি ৰিজাল্ট দিয়া নাই এতিয়ালৈ দেন তোমালোকে প্ৰফাইল কমপ্লিট হোৱাৰ পিছত তোমালোকে ইয়াত 3 ডটছত টিপি কিনে ৰেজিষ্ট্ৰেচন নাম্বাৰটো দেখিছা তাত টিপিবা দেন লগ আউট কৰি কিনে তোমালোকে গুচি আহিবা কাৰণ ৰিজাল্ট দিয়াৰ পিছতহে তোমালোকে ইয়াৰ পিছত যিখিনি বাকি ষ্টেপ ইউনিভাৰ্সিটি সিলেকশন কোৰ্স সিলেকশন বা কলেজ সিলেকশন কি কৰিবা কি নকৰিবা সেইখিনি আহিব সো সেইখিনি এতিয়া কৰিব নালাগে সেইখিনি পিছত কৰিবা সো তোমালোকে ধুনিয়াকৈ লগ আউটত ক্লিক কৰি আহি যাবা ওকে সো লগ আউটত ক্লিক কৰাৰ লগে লগে তোমালোকে এনেকৈ প্ৰথম পেজখনতে আহি যাবা সো ষ্টুডেন্ট আজিৰ ভিডিওটিত এইখিনিয়ে আছিল যে কেনেকৈ তোমালোকে স্টেপ বাই স্টেপ নিজৰ প্ৰথমে প্ৰফাইলটো বনাই লবা সো সকলোখিনি দেখালো ইয়াৰ পিছত যদি কেনেকৈ তোমালোকে অন্য কলেজ বা ইউনিভাৰ্সিটি বা এনেকুৱা ইনষ্টিটিউচনত তোমালোকে এপ্লাই কৰিবা সকলোখিনি মই দেখাই দিম তোমালোকে ভিডিওটি ভালকৈ চোৱা আৰু চাই কিনে তোমালোকে এইখিনি ধুনিয়াকৈ কৰি লোৱা আৰু ইয়াৰ পিছত যদি স্টেপখিনি তোমালোকে জানিব বিচাৰা দেন প্লিজ সাবস্ক্ৰাইব টু দা চেনেল কাৰণ ইয়াতে মই সেইখিনি আপলোড দিব ট্ৰাই কৰিম সো থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও বাই বাই